Hello viewers, মই উন্মেষা আৰু মই অঞ্জনে স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠানলৈ মিছা কলে কি ডাল হ'ব মিছা কলে ৰাইজ সব ফালে বইছে নিৰ্বাচনৰ ঢল আৰু তাৰে মাজত আকৌ নেতা মন্ত্ৰীয়ে চলাইছে নিজৰ ৰণ কৌশল গতিকে এই সকলোবোৰ মিলাই সামৰি আপোনালোকলৈ আগবঢ়াইছো নিৰ্বাচনী স্পেশাল ওই দোস্তি ওই তই দেখোন মন মাৰি আছ নে আজিও বয়ে হে এইবোৰ কথা নহয় ক'ত মন মাৰি থকা দেখিলি মই আজি নিৰ্বাচনৰ লগত জড়িত এটা বিৰাট ডাঙৰ ৰহস্যৰ কথা সন্ধান পাইছো আজি মই কি ঠিক আৰু মই দুদিনৰ পিছত এইটো মই পাব্লিছ কৰি দিম আৰে লোকসভা নিৰ্বাচন আহি আছে আৰু তাৰ লগত জড়িত মানুহৰ জীৱনৰ এটা সাংঘাতিক ৰহস্যৰ কথা মই আজি গুণ পাইছো তহঁতে আজি পাৰ্কত বহি কি কৰি আছ বিৰাট ডাঙৰ কথা এটা চিন্তা কৰি আছো এটা মই ডাঙৰ ৰহস্যৰ গুণ পাইছো খুৰাইদেউৰ আপোনাৰ ইয়াৰ লগত কোনো জড়িত নাই আপুনি যাব পাৰে মই শুনো দেচোন মই শুনিলে কি আপত্তি আছে আপুনি কি ডাল কৰিব শুনি পেলাই কি জানি তাৰ কিবা চল উলিয়াই দিওঁ পাৰিব শুনক মই আমাৰ লোকসভা নিৰ্বাচন আহি আছে আৰু এই লোকসভা নিৰ্বাচন আহি থকাৰ হেতু মই এটা মানুহৰ জীৱনৰ লগত জড়িত এটা ডাঙৰ ৰহস্যৰ কথা সন্ধান পাইছো কথাটো কি গম পায় নাই কোৱাচোন মানুহে যে আমি যে বিয়া পাতো বিয়া পতাৰ আগত প্ৰত্যেকজন মতা মানুহ নৰেন্দ্ৰ মোদী আৰু তাৰ পিছত বিয়া পতাৰ পিছত আৰে বিয়া পতাৰ পাছত আৰু প্ৰত্যেকজন মতা মানুহ মনমোহন সিং হেৰি মা এই ইলেকশ্যনটো আহিলে এইটো বৰ টেনশ্যন হৈছে এতিয়া তাকেতো কাৰোবাক ভোট কাক দিম ভাবিছেনে কিবা মই একেবাৰে কনফিউজ তাকে ময়ো কনফিউজ তাৰমানে ইজন মানে বিজেপি প্ৰাৰ্থীজন দেখিলে তেওঁক ভোট দিম যেন লাগে কংগ্ৰেছজন দেখিলে তেওঁক দিম যেন লাগে সেইকাৰণেতো কনফিউজ হৈ গৈছে এতিয়া তাকেতো বৰ এবাৰ চিন্তা হৈ গৈছে কাক দিওঁ কি কৰে যায় ৰচোন ফোন এটা আহিছে হেল্ল' 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 আৰে কথা চথা নকয় হেল্ল' চাওঁ কি নাম্বাৰ এইটো এইটো আননোন নাম্বাৰ মোৰ এক মিনিট ৰ'ব দেই চেম নাম্বাৰ আহিছে মোৰ তাতো তাকে সিফালৰ পৰা একো কথা নকয় যে কি হ'ব তাকে ফোন কৰিছে মই ধৰিছোঁ আকৌ কথা নকয় একে নাম্বাৰ তাকেতো এই শুন ভাইৰাছ টাইৰাছ হ'ব পাৰে দেই চাবি কিন্তু একদম মানে বৰ ডাঙৰ মানে ফোনত ভয় লগাইছে বহুত খুৰাদেউটো আমাৰ কি হ'ল গাহৰি ভাইৰাছ লাগিছে নহয় ফোনৰ ভাইৰাছ ফুটিব নেকি ওচৰত নহয় ছাৰ ক'ব নোৱাৰি ভাই ফোন চোন ধৰিবলৈ ভয় লগাইছে তাৰমানে কি মোৰ এটা ফোন আহিলে কথা চথা একো নকয় মই হেল্ল' লগাই আছো সিফালৰ পৰা একো নকয় আচ্ছা তোৰো হৈছে মোৰো হৈছে ৰাতিপুৱা এই ভয় কৰে এইটো যে একেবাৰে মূৰত কিবা আছে নে এই টেমাটো লৈ এনেই ঘূৰি আছে একো ভাইৰাছ টাইৰাছ অহা নাই এইটো হৈছে মনমোহন সিং ফোন কৰাজন কংগ্ৰেছৰ প্ৰচাৰ চলাই আছে আকৌ এইখিনি কথা তোমালোকে অলপ মিলাই মেলি কৰিব লাগিব কাৰণ প্ৰত্যেকটো সমষ্টিত এতিয়া মই ভিজিট দি আছো গতিকে ইয়াৰ বস্তুখিনি তোমালোকে অলপ মিলাই মেলি লৈ ল'বা ঠিক আছে ন আৰু বাকী যিখিনি আছে মই চাই ল'ম প্ৰশ্ন এটা আছিলে মানে ছাৰ অসমৰ ৰাইজে বিশেষকৈ মানে জানিব বিচাৰে যে আপোনালোকৰ দলতটো এতিয়া গোটেই কংগ্ৰেছীৰে ভৰি পৰিছে মানে কংগ্ৰেছী বুলি কোৱা মই বুজি পোৱা নাই দেই নহয় মানে ছাৰ এতিয়া চাওক আপুনি আহিল প্ৰধান বৰুৱা আহিছে পল্লৱ লোচন দাস আহিছে জয়ন্ত মল্ল বৰুৱা আহিছে পীযুষ হাজৰিকাকে ধৰি গোটেইখিনি কংগ্ৰেছী মানুহ এতিয়া আপোনাৰ দলত আছে তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে এইটো আচলতে এটা প্ৰশ্নই নহয় কাৰণ এইটো কোনো ভেলিড কুৱেশ্যন নহয় আৰু মই এটাই কথা ক'ব বিচাৰোঁ যে এইটো কোনো এটা নতুন কথাটো হোৱা নাই কংগ্ৰেছৰ মানুহ আহিছে এইটোতো একো নতুন কথা হোৱা নাই কাৰণ কি আগতে আমাৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে এইবাৰ এখন কংগ্ৰেছ মুক্ত ভাৰত হ'ব আৰু কংগ্ৰেছ মুক্ত ভাৰত হ'ব কাৰণে আমি যিমান কংগ্ৰেছৰ যিমান কৰ্মকৰ্তা বা মিনিষ্টাৰ আছিলে আমি চব আমাৰ দলত সোমোৱাই লৈছোঁ যাতে এইবাৰ ভাৰতখন
কংগ্ৰেছ মুক্ত হওক গতিকে এইটো কোনো নতুন কথা নহয় ঠিক আছে হ'ব শুনিছোঁ তোৰ বোলে বিয়াখন ঠিক হৈছে হয় আচ্ছা আৰু এইটোও শুনিছোঁ ল'ৰাটো বোলে পাইলট সেইটোও হয় চাই ল'বি কিন্তু দেই চাই ল'বি এইফালে আকৌ এজনে ইঞ্জিনিয়াৰ বুলি দৰা ঠিক কৰি পিছত কিবাহে ওলাও বৰ ভাল খবৰ হে মানে মোৰ ইমান ফূৰ্তি লাগিছে নহয় ভাল খবৰ মানে আপুনি বুজিছে চাগে পাৰ্টি পাই যাব একো চিন্তা নকৰিব আপুনি এটা কাম কৰিব গোটেই সপৰিয়ালে এদিন আহি যাওক বুজিছে চিন্তা নাই চব হ'ব ব্যৱস্থা চব কৰিম শুনক মানে ঘপককৈ কৰিব লগা হ'ল নহয় বুজিছে ঠিক আছে এদিন আহক গোটেই ফেমিলি লৈ আহক আমি ভালকৈ কথা পাতিম ইমান ফূৰ্তি যে মিঠাই অলপ লৈ আহিছে মিঠাই মানে কথা নাই বতৰা নাই মিঠাই কথাটো কি নহয় আগতে আলহীক দেচোন খাই লোৱা পাইছে নহয় এই মিঠাই যে খাইছো মানে কথাটো কি কৈ দিয়ক কথাটো খাই লোৱাচোন খাই লোৱা মানে বৰ ডাঙৰ কথা বুজিছা কি মানে ভগৱানে চকু মেলি চাইছে কিবা ভাল খবৰ আছে মানে মাজনীৰ ঘপককে বিয়া ঠিক হৈ গ'ল সেইটো কাৰণে মিঠাই দেখিলা বৰ ভাল লাগিলে দেই বৰ ভাল ল'ৰা পাইছো হয় নে কি কৰাবা এই ইঞ্জিনিয়াৰ কৰে বঢ়িয়া এনেকুৱা সম্বন্ধ কিন্তু আমি নেৰিব দেই বৰ ধুনীয়াকে বৰ ভাল কথা বিয়া ঠিকেই কৰিছিলো সেইকাৰণে হয় নেকি থাকিব লাগিব দেই শুনা ডাঙৰ কথাটো হৈছে ইঞ্জিনিয়াৰ মানে এলা ওলা ইঞ্জিনিয়াৰ নহয় কওকচোন কেনেকুৱা মাল্টিনেশ্যনেল কোম্পানীৰ ইঞ্জিনিয়াৰ হয়নে বৰ ডাঙৰ কোম্পানী ন বঢ়িয়া দেই আমি কিন্তু ভালকে খানা এটা দিব লাগিব আপুনি তোমালোকে আহিবা ভালকে ভাত এসাঁজ খাবা আমাৰ ঘৰত খাব লাগিব আমি পুৰহি চুটেণ্ডিয়াৰ মানে আহি আছো দেই মানে খুৰা বিয়াত যি মাছ মাংস যি লাগে সেইখিনি মোৰ হোটেলতে অৰ্ডাৰটো দি দিব একো চিন্তা কৰিব লাগে ইয়াৰ কথাখিনি কৈ দিয়ক কিমান লাগে চব যোগাৰ দিব দাম চাম অলপ কমকে ল'বা আমাক খুৱাই দিওঁ টেনশ্যন নল'বা পইচা পাতি টেনশ্যন নল'বা হয় নহয় ঘৰৰ ল'ৰা তোমাক এদিন চিন্তা কৰিব নালাগে বুজিছা আৰু শুনা বিয়াখনত কিন্তু তোমালোকে লাগি ভাগি দিব লাগিম খুৱাই দিয়ক চিন্তা নকৰিব এতিয়া আমি গৈ থাকো ইমান ভাল খবৰ আমাৰ লগৰকেইটাকো দিওঁ ঠিক আছে ভাইটি আহিছো এখন তই ভাই তোৰ লগৰ ল'ৰাকেইটাক কৈ দিবি বিয়াত ভালকে লাগি ভাগি দিব লাগিব ঠিক আছে তই এতিয়া বাকীখিনি কামবিলাক কৰগে ঠিক আছে কি নাই ঠিক আছে তই এনেই চিন্তা কৰি আছো বৈ হ'ব যি হ'ল ভাতকেইটা খাই লগে বৈ মই নাখাওঁ ভাত মোৰ ভোকেই লগা নাই এই ভোক লগা নাই বুলি ক'লে হ'ব নেকি মা ৰৈ আছে খাবলৈ বায়ু কানি গোটেই এজনী অৱস্থা নাইকিয়া হ'ল তই মানে চিন্তা কেলে পেলাইছ গোটেই ঘৰখন এটা কাম কৰচোন কি তহঁতে খাই লগে যা মোৰ কাৰণে চিন্তা কৰিব নালাগে তেন্তে থাক হ'ব মাৰকো কবি ভাতকেইটা খাই ল'বলৈ কবি যা হ'ব হে প্ৰভু মইনো কি দুখ কৰিছিলোঁ মোক ইমান শাস্তি দিলা বহা কি হ'ল আকৌ এই বিয়া ঘৰত গৈ ইমান ধুনীয়াকে ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগে আপোনাৰ আকৌ কি হ'ল একো হোৱা নাই মোৰ মন চন বৰ ঠিক নহয় কিহৰ কাৰণে মন চন বেয়া আহে এই বিয়া এখন হ'বলৈ গৈ আছে হয় নহয় এতিয়া আমি ফূৰ্তিহে কৰিব লাগে মোৰ লগৰকেইটাকো খবৰ দিছো সিহঁতে আহি আছে মানা কৰি দে লগৰকেইটাক আহিবলৈ মানা কৰি দে কিহৰ কাৰণে মানা কৰি দে এই বিয়া চিয়া নহয় আৰু বুজিছ কি বিয়া চিয়া নহয় মানে এই বিয়াখন কেঞ্চেল হ'ল হা কেঞ্চেল হ'ল মানে এই ল'ৰাটোতো ভালে আছিলে কিবা ইঞ্জিনিয়াৰ কৰিম বুলি কৈছিলে আমিওতো ইঞ্জিনিয়াৰ বুলিয়ে ভাবিছিলোঁ তাৰপৰা কথাটো হ'ল মোৰ ছোৱালীজনীয়ে এই তাক ফেচবুকত চাৰ্চ কৰিছিলে চাৰ্চ কৰোঁতে তাক বোলে চকীদাৰ বুলি পালে তাৰ নামৰ আগত চকীদাৰ লিখি লৈছে আৰু মেভি চকীদাৰ হওঁ বুলি লিখি লৈছে গতিকে চোৱা মোৰ এজনীয়ে ছোৱালী মই সেই এজনী ছোৱালীক মই চকীদাৰলৈ কেনেকৈ দিওঁ কোৱাচোন আপুনি কি কথা কৈছে ঠিকেই কৈছোঁ ৰাইজ এইখিনিতে সময় হৈছে খন্তেক নিৰ্বাচনী প্ৰচাৰ চলোৱা তই মন্ত্ৰী নেকি প্ৰচাৰ চলাইছে যে ব্ৰেক ল
ক্ষমা কৰিব ৰাইজ এইখিনিতে সময় হৈছে এটা বিৰতি লোৱাৰ ডাইৰেক্ট গ'লো এই আহিলো বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো চাই আছে আপোনালোকে মিছা ক'লে কি ডাল হ'ব ৰাইজ নেতা মন্ত্ৰীয়ে যে ভাষণ দিয়ে তেনে কোনো মানে নাই একদম কোনো মানেই নাই কাৰণ কি আমাৰ নেতাসকলেতো নৃত্যৰ লগতে গীতৰ লগতে বহুত কিবা কিবি কৰি দিয়ে इल्लू ये इल्लू क्या है इल्लू इल्लू क्या है इल्लू इल्लू का मतलब I L U इल्लू का मतलब I love you इल्लू का मतलब I love you इल्लू 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 ए इल्लू इल्लू ए इल्लू 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 ए इल्लू इल्लू तो हो जाए खुल्लम खुल्ला प्यार करेंगे हम दोनों खुल्लम खुल्ला प्यार करेंगे हम दोनों इस दुनिया से नहीं डरेंगे हम दोनों प्यार किया है सॉरी नहीं मिल गए दिल जोड़ा जोड़ी नहीं हम वो करेंगे दिल जो कहे हमको जमाने से क्या खुल्लम खुल्ला प्यार करेंगे हम दोनों इस दुनिया से नहीं डरेंगे हम दोनों एक खुल्लम खुल्ला प्यार करेंगे हम दोनों इस दुनिया से नहीं डरेंगे हम दोनों किसी की तरफ दिल झुकने लगे बात आकर जुबां तक रुकने लगे आँखों में इकरार होने लगे बोल दो अगर तुम्हें प्यार होने लगे जब किसी की तरफ दिल झुकने लगे बात आकर जुबां तक रुकने लगे आँखों में इकरार होने लगे बोल दो अगर तुम्हें प्यार होने लगे One, two, three, four. कोई कहे कहता रहे जितना भी हमको दीवाना जब सांस है आवाज है फिर किस लिए हिचकिचाना ओ हम लोगों की ठोकर में है ये जमाना हम लोगों की ठोकर में है ये जमाना I feel love when I look into your eyes. I believe if you move up from my side I'll be losing grip on you गजब का है दिल सोचो जरा ये दीवाना
तुम भी अकेले हम भी अकेले मजा आ रहा है कसम से गजब का है दिन सोचो जरा ये दीवानापन देखो जरा तुम भी अकेले हम भी अकेले मजा आ रहा है कसम से तेरा फितूर जब से सर गया रे तेरा फितूर जब से सर गया रे इश्क जो जरा सा था वो बढ़ गया रे तेरा फितूर जब से सर गया रे दर्शक मण्डলী আজিলৈ আৰু লৈছো বিদায় দেই আপোনালোকে কিন্তু নিয়মীয়াকৈ চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান মিছা ক'লে কি ডাল হ'ব।